আজি ২৬ এপ্ৰিল ২০২৬ চনৰ এই তাৰিখটো গোৰেশ্বৰ সাহিত্য সভাৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব। কাৰণ আজিৰ তাৰিখতে আমাৰ গোৰেশ্বৰ সাহিত্য সভাৰ ভৱিষ্যতৰ কাৰণে এটা মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈ ৰ'ব। আমাৰ গোৰেশ্বৰ সাহিত্য সভাই আজি বহুদিনৰে পৰা এটা বিষয়ত বৰকৈ অভাৱ অনুভৱ কৰি আছিল, সেয়া যে আমাৰ কাৰ্যালয়ৰ সন্মুখৰ মুখ্য তোৰণ আমাৰ ব্যৱস্থাটো নাই। এই সম্পৰ্কত মাজে সময়ে আলোচনাও হৈছিল, কিন্তু আমাৰ সাহিত্য সভাই নিজাববীয়াকৈ এই কামটো কৰাৰ কাৰণে আমাৰ সামৰ্থ্যও নাছিল। আমাৰ মাজৰে এজন আজীৱন সভ্য আমাৰ গোৰেশ্বৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্মানীয় প্ৰয়াত শচীন ডেকাৰ পুত্ৰ বিশ্বজিৎ ডেকাই একদিন তেখেত নিজেই সাহিত্য সভাৰ মজিয়াত ঘোষণা কৰিছিল যে পিতৃৰ সোঁৱৰণত তেখেতে স্থায়ী তোৰণটো আমাক নিৰ্মাণ কৰি দিব। এইটো আমাৰ কাৰণে সঁচাকৈ বৰ আনন্দৰ দিন, আৰু আজি আমি সেই দিনটো পালোঁ। তেখেতৰ অৰ্থসাহায্যত তেখেতৰ পৰিয়ালৰ 2 ভাতৃ আৰু 1 ভগ্নী তিনিওজনৰে অৰ্থ সাহায্যত এই নিৰ্মাণটো কৰাৰ কাৰণে যত্ন লোৱা হ'ল, আৰু সেই ভিত্তিতেই আজিৰ এই শুভ মুহূৰ্তত তোৰণৰ শুভাৰম্ভণি কৰা হ'ল। শুভাৰম্ভণি কৰিলে আমাৰ গোৰেশ্বৰ সাহিত্য সভাৰ এজন উপসভাপতি সন্মানীয় সুভাষ চন্দ্ৰ দাসদেৱে। আমি সকলোলৈকে আমি ধন্যবাদ ৰাখিছোঁ। আমি আশা কৰিছিলোঁ অন্ততঃ আমাৰ আজিৰ এই অনুষ্ঠানত কিছু সংখ্যক আমাৰ সাহিত্য সভাৰ শুভাকাংক্ষী উপস্থিত থাকিব। এই আমি অনুভৱ কৰিছোঁ প্ৰায় 50তকৈও অধিক সংখ্যক মানুহ উপস্থিত হৈছে। আমি উৎসাহিত হৈছোঁ, আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণে সাহিত্য সভাৰ যিটো উন্নয়নৰ দিশ সেইটো আগবঢ়াই লৈ যাব পাৰিম, তাৰ আমি আশা ৰাখিছোঁ। তাৰ কাৰণে লাগিব সদৌতি ৰাইজৰ আমাৰ মৰম, চেনেহ আৰু সহায় সহযোগিতা। গতিকে আজিৰ এই শুভ মুহূৰ্তত মই এইখিনিকে বাৰ্তা ৰাইজলৈকে আমি আগবঢ়াইছোঁ। আজি অনুষ্ঠানটো আছিলে আমাৰ গোৰেশ্বৰ সাহিত্য সভা যিটো কাৰ্যালয় আছে তাৰে সন্মুখত এখন তোৰণ, স্থায়ী তোৰণৰ আমি আধাৰশিলা স্থাপন কৰা হ'ল। আৰু সেই তোৰণখন মই বহুদিনৰ পৰা ভাবি আছিলোঁ আমাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মোৰ পিতৃ মাননীয় শচীন ডেকাদেৱৰ সোঁৱৰণত বনাই দিম। আজি কোৱা 2 বছৰেই হ'ল। কিছু অসুবিধাৰ বাবে আমি কামটো আৰম্ভ কৰিব পৰা নাছিলোঁ। আজি সেই শুভ মুহূৰ্তটো আহিলে, আৰু আমি আটাই জানো গোৰেশ্বৰ সাহিত্য সভা অসমৰ এটা উল্লেখযোগ্য এটা শাখা, যাৰ উদ্যোগত 1992 চনত অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছিল। আৰু তেওঁলোকৰ বহুতৰ ভিতৰত আমাৰ পিতৃ শচীন ডেকাও এগৰাকী অন্যতম ব্যক্তি আছিল। ক'ব গ'লে সাহিত্য সভা আৰু তেওঁৰ জীৱনটো এটা মুদ্ৰাৰ ইপিঠি আছিল। তেওঁ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। এতিয়া আমি কথাটো হ'ল কি, এই সাহিত্য সভা বা ভাষা এই জীয়াই ৰখাৰ কাৰণে আমি প্ৰত্যেকেই স্থানীয়ভাৱে আমি কিছু চিন্তা চৰ্চা কৰাটো প্ৰয়োজন হ'ব। কাৰণ ভাষাই হ'ল এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। ভাষা নহ'লে মানে জাতি নাথাকে, আৰু ভাষাৰ সংকট আহি পৰিছে, ইতিমধ্যে লোকপিয়ল হ'বলৈ গৈ আছে। গতিকে ভাষাৰ সংকটটোৰ ক্ষেত্ৰত আমাৰ এক্টিভিটিৰো নিৰ্ভৰ কৰে। গতিকে সমগ্ৰ অঞ্চলত এই সাহিত্য সভাবিলাক, শাখাবিলাকে আমি এনেধৰণে দান বৰঙণিৰেই আমি জীয়াই ৰাখিব লাগিব। সকলো কথা চৰকাৰৰ ওচৰত আমি হাত পাতি থাকিব নালাগে। মই ৰাইজক আহ্বান জনাম যাতে য'ত যি সমৰ্থ হয়, যেনেকৈ পাৰে কিছু অনুদান দি পেলাই আমাৰ এনেকুৱা মহান অনুষ্ঠানবিলাক জীয়াই ৰাখে। আমি সাহিত্য সভাৰ যিটো কাৰ্যালয় ইয়াত পাতিছে, আমাৰ মনত আছে 1990-92 চনমানত কোনোবাই 500, কোনোবাই 1000 টকা দি পেলাই এই ভৱনটো নিৰ্মাণ কৰিছিল। সেই সময়ত সেই ব্যৱস্থাটো বেছিকৈ আছিল। আজিকালি আমি অলপ বেছি চৰকাৰৰ ওচৰত হাত পাতা এটা অভ্যাস হোৱাৰ কাৰণে আমাৰ বহু ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কাজবিলাক স্থবিৰ হৈ গৈছে। গতিকে মই আশা ৰাখিছোঁ যে এই গেটটো সম্পূৰ্ণ হ'লে আমাৰ গোৰেশ্বৰ সাহিত্য সভা এটা নতুনকৈ প্ৰাণ পাই উঠিব, আৰু তেওঁৰ আত্মাও শান্তি পাব। আৰু বিশেষ ক'ব লগা নাই, এইখিনি এই গেটটো আমাৰ পৰিয়ালৰ মই থাকিলোঁ, মই তেওঁৰ ডাঙৰ ল'ৰা বিশ্বজিৎ ডেকা, মোৰ সৰু ভাইটি এটা আছে, তেওঁ আমেৰিকাত থাকে, আৰু ভণ্টি জাগিৰোডত থাকে। আমি তিনিও লগ লাগি পেলাই এই তোৰণটো আমি ইয়াত দান হিচাপে আমি আগবঢ়াইছোঁ। আমি সমস্ত খৰচ কৰি পেলাই এই গেটটো আমি মানে নিৰ্মাণ কৰি দিম বুলি থিৰাং কৰিছোঁ। আমাৰ ভাইটি হ'ল দেৱজিৎ ডেকা, আৰু তেওঁ বৰ্তমান আমেৰিকাত কৰ্মৰত,
আৰু ভণ্টি উৎপলা দাস জাগিৰোডত তেওঁ থাকে এতিয়া স্থায়ীকে। এইটো আমি যিমানটো এনেকুৱা এটা দিন ঠিক কৰা নাই যদিও আমি বহুত বেছি দীঘলীয়া নলৈ পেলাই আমি এইটো কম সময়ৰ বতৰৰো কথা আছে অলপ, যিহেতু এতিয়া বতৰৰ কথা আমি নিৰ্দিষ্টভাৱে কৰি দিম। আৰু সাহিত্য সভাও আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ যিটো অফাৰ বা আমি যিটো তেওঁলোকক এটা কৈছিলোঁ যে আমি এনেকৈ তেওঁলোকে আমাক এই সুবিধাটো দিয়াৰ বাবে আমি গোৰেশ্বৰ সাহিত্য সভাৰ সকলো কৰ্মকৰ্তাক তথা ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।